আপোনালোকতো চাচাৰ সমষ্টিৰ মানুহ হয়নে নহয়? মই চবকে সুধিছো ইয়াৰ ভিতৰত কিমানজন মানুহক এতিয়ালৈকে চাচাই পইচা নোহোৱাকে ট্ৰিটমেণ্ট কৰি দিছে? নাই, যিমানজনে ট্ৰিটমেণ্ট পাইছে চাচাৰ পৰা ফ্ৰীকে হাতখন দাঙি দিয়ক। নাই, যিবিলাকে ফ্ৰীকে পাইছে, মই আকৌ কৈছো চাচাৰ পৰা মৌলানা বদৰুদ্দিন আজমলৰ হস্পিটেলত হামছ হস্পিটেলত কোনে কোনে এতিয়ালৈকে ফ্ৰীকে চিকিৎসা কৰিবলৈ সুবিধা পাইছে? সুবিধা পোৱা আপোনালোকতো বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিত, তেওঁ নিজৰ সমষ্টিৰ মানুহ। আপোনালোকে যিবিলাকে ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে হাতখন দাঙি দিয়ক। ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে নেকি? তেতিয়াহ'লেতো তেওঁ সেৱা কৰা নাই, তেতিয়াহ'লেতো তেওঁ বেপাৰ কৰিছে। টকা দি এতিয়ালৈকে কোনে কোনে চিকিৎসা কৰিছে হাতখন দাঙক। বদৰুদ্দিন আজমলৰ হোটেল হস্পিটেল, হামছ হস্পিটেলত চবে টকা দিহে বোলে চিকিৎসা কৰে। হয় নেকি? বদৰুদ্দিন আজমলৰ হস্পিটেলত ফ্ৰীকে নকৰে নেকি? আজি এই জুলুমৰ মেকুৰীটো ওলাই পৰিলে। कोई पॉलिटिकल बात नहीं करूंगा। 2 दिन पहले डबका में एक साहब आए, अजमले की करी আছে, अजमले स्कूल बनाई আছে, अजमले पैसा नहीं আছে, अजमले लुटे। তোর বাবা যে এটা স্কুলও বানাবো পারা নাই, তোর দেवता এটা স্কুল তুই নিজে বানাবো পারা নাই, কেন সব চুরির পয়সা মাল, उधर का माल इधर ला, उधर का माल इधर ला। अजमले তো একটু করা নাই। अजमले নিজে স্যাক্রিফাইস করি আছে, পৃথিবীর পৰা ভিক মাগি আনি কিছু হলে তাক আমি 100% পঢ়াই আছো, কিছুসকলে নিজে পইচা দি আছে, কিছু আমি মাফ কৰি আছো। আমি তো কোৱা নাই বোলে আমি 100% ফি দি আছো। আর যদি 100% দিম, ডাঙৰ ডাঙৰ বিল্ডিং কেনেকুৱা বনাম, 3 কোটি 7 কোটি টাকাত মাটি কেনেকুৱা কিনিম, বোলে আমাক পইচা দিব, তার দেউতা আহি দিব। আর আমার মুসলমানসকলে তার মিটিংত গৈ তালি বজায়। আজমল সাহেব একো করা নাই, তালি। আজমল সাহেব লুটিয়া খাই আছে, তালিয়া। আজমল সাহেব মানুহৰ পইচা লুটি খাই আছে, তালিয়া। কোনে কৰে? আমাৰ মুছলমান মানুহ।